মন কৰিলে চন বাকৰি মাটিটি ধন আৰু এই মুহূৰ্তত যেহেতু মই উপস্থিত আছোঁ ধেমাজি গোগামুখ ৰাজচক্ৰৰ লতাক গাঁৱত আৰু লতাক গাঁৱৰ এটা পৰিৱেশ দেখুৱাব খুজিছোঁ আৰু যিখন বাৰীত মই উপস্থিত আছোঁ এই বাৰীখন হৈছে গিৰিজা প্ৰসাদ দলে নামৰ লোকজনৰ আৰু তেখেতৰ নিজা বাৰীৰ 100 বিঘা ভূমিত আৰু পৈতৃকতে লাভ কৰা এই ভূমিত তেওঁ নিজাববীয়াকৈ 2013 চনৰ পৰা মীন পালনৰ যিটো খেতি কৰি আহিছে আৰু বছৰি তেওঁ বিশেষকৈ মাছৰ পোনাৰ এই ধেমাজি জিলাখনত যিসকল আচলতে মীন পালক আছে তেওঁলোকে এই মাছৰ এটা পোনা উৎপাদন কেন্দ্ৰ হিচাপে তেওঁ গঢ়ি তুলিছে আৰু 13 চনৰ পৰা তেওঁ এই মীন পালনৰ লগত জড়িত হৈ আছে আৰু মই দেখুৱাইছোঁ গিৰিজা প্ৰসাদ দলৰ গোটেই সমগ্ৰ চৌহদটো পৰিৱেশ আৰু যেনিয়ে চাই আপুনি তেনিয়ে দেখিব মূল্যৱান বিভিন্ন গছপুলি সমান্তৰালভাৱে তেওঁ এটা বহুমুখী এখন কৃষি ফাৰ্ম বুলি ক'ব লাগিব এই বাৰীখনত তেখেতৰ গিৰিজা প্ৰসাদ দলে বাৰীত আছে প্ৰায় 1300 জোপা ড্ৰেগন ফ্ৰুইট আৰু ড্ৰেগন ফ্ৰুইটৰ তেওঁ সফলতা লাভ কৰিছে কিন্তু মূলতঃ তেওঁ মীন পালনৰ জৰিয়তে স্বাৱলম্বী হ'ব খোজা গিৰিজা প্ৰসাদ দলে বৰ্তমান তেওঁৰ নিজৰ লগতে আন 3-4 গৰাকী লোকক তেওঁ সংস্থাপিত কৰিছে মই দেখুৱাইছোঁ এইটো এটা 26 বিঘাৰ ব্যাসাৰ্ধৰ এটা বৃহৎ পুখুৰী ইয়াতে বিভিন্ন প্ৰজাতিৰ ইয়াতে মাছ পালন কৰিছে আৰু বছৰি কেইবা লক্ষাধিক টকাৰ তেওঁ মাছ বিক্ৰী কৰি আহিছে সমান্তৰালভাৱে যদি চোৱা যায় তেওঁ ড্ৰেগন ফলৰ জৰিয়তে যথেষ্টখিনি লাভান্বিত হৈছে আৰু তেওঁ যি আচলতে সুইট অৰেঞ্জৰ খেতি কৰিছে উন্নত জাতৰ কল অমিতা তথা মূল্যৱান গছপুলি যিটো বগা চন্দন মেহগনি প্ৰায় 300 জোপা মেহগনি তেওঁ ইয়াতে ৰোপণ কৰিছে আৰু 100 বিঘা ভূমিৰ এইটো ব্যাসাৰ্ধৰ এই বৃহৎ পৰিসৰটোত তেওঁ নিজৰ লগতে তেওঁ পৰিশ্ৰম তেওঁ পৰিয়ালো তেওঁ জড়িত হৈ আছে আমি গিৰিজা প্ৰসাদ দলৰ কাষলৈ আহিছোঁ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই যি আচলতে আপুনি যে মীন পালন কৰাৰ চিন্তাটো কৰিলে কেতিয়াৰ পৰা কৰিলে আৰু বৰ্তমান আপুনি কেনেধৰণে ইয়াক আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছে ঠিক আছে মই আচলতে 2012 চনৰ পৰাই মাছ পালনৰ মানে কিবাটো চিন্তা কৰা হৈছিলে আৰু এনেও 2021 চনৰ পৰাই ঘৰখন আমাৰ মেইন ঘৰত মানে 2.5 বিঘা মানৰ পুখুৰী তেতিয়াই বনোৱা হৈছিলে আৰু তেতিয়াৰ পৰাই মানে মাছ পালনৰ কিছুমান মোৰ মানে অভ্যাস হৈছিলে বা মাছ চিনি পাইছিলোঁ তেতিয়াৰ পৰাই আৰু দেখিলোঁ যে তেতিয়াৰ পৰা যে মাছৰ যিটো মানে চাহিদা বাঢ়ি আহিছে অন্য বস্তুতকৈ যে মাছৰ খেতিটোৱে যে বেছি ভাল হ'ব এই কথাটো মই চিন্তা কৰিলোঁ নিজৰ মানে ঘৰৰ 2.5 বিঘা পুখুৰীৰ পৰাই তাৰপিছতে মই হিপাৰলৈ আহি পুখুৰী কান্দাৰ ব্যৱস্থা কৰিম 2013 চনৰ পৰা মাছৰ পোনা মেলিবলৈ আৰম্ভ কৰিলোঁ আৰু প্ৰথমতে কিন্তু মই লোকচানত সোমাইছিলোঁ যেহেতু লাভটোতকৈ লোকচানটো কি হয় এইটোৱে মানুহক আচলতে আমি ক'ব লগা হয় যে পুখুৰী এটা কানি মাছ মেলিলে যে মানুহে লাভত আহিব এইটো সঁচা কথা নহয় কিন্তু লাভত আহিবলৈ আপুনি এই বিষয়টোক লৈ অভিজ্ঞ হ'ব লাগিব আৰু মই ভৱিষ্যতলৈ মীন পালন কৰিবলগীয়া যিসকল বন্ধু ওলাব তেওঁলোকক কওঁ যে আপোনালোকে নিশ্চয়কৈ প্ৰশিক্ষিত হৈ ল'ব যিহেতু আমি খেতি এটা কৰাৰ লগে লগে আমাক ইনকাম লাগিব আৰু ইনকাম নহ'লে আমি চলিম কেনেকৈ গতিকে চলিবলৈ খুব জলদি মানে কুইক ৰিটাৰ্ণ পাবলৈ হ'লে আমি প্ৰশিক্ষিত হ'ব লাগিব গতিকে প্ৰশিক্ষিত হৈ কামবিলাক আৰম্ভ যদি কৰে মাছত 60 পৰা 70% পৰ্যন্ত অৰ্থাৎ অভিজ্ঞতাৰ ওপৰত ডিপেণ্ড কৰি মানে লাভাংশ আহে মোৰ যিটো অভিজ্ঞতা হৈছে এতিয়ালৈকে প্ৰথম অৱস্থাত মই কিন্তু 10 to 5% পোৱাটো সম্ভৱ নাছিলে কিন্তু 3 বছৰ পিছৰ পৰা মোৰ 40% আহিলে 40%ৰ পৰা এতিয়া মই 70-80% পৰ্যন্ত মোৰ প্ৰফিট আনিব পাৰোঁ এতিয়া আপুনি বছৰি কিমান লাখ টকা মাছ আপুনি ব্যৱসায় কৰিছে পোনা মোৰ ধৰি লওক ফ্ৰাই বুলি কয় প্ৰায় মানে 5 লাখ বিক্ৰী হৈ যায় ফ্ৰাইটো মানে লাখত 6,000কে আৰু আপোনাৰ ইভাগে আপুনি ডাঙৰ মাছ হিচাপে কিমান বিক্ৰী কৰিছে ডাঙৰ মাছ প্ৰায় মানে 112 কুইণ্টেল হৈ যায় 112 কুইণ্টেল আমি এইটো হোলচেল ৰেটত মানে 180 পৰা 160 টকালৈকে দিব লগা হয় বছৰি আপুনি কিমান লাখ টকা মাছৰ ব্যৱসায় কৰিছে আপুনি যদি আমি চাওঁ 30ৰ ওপৰত 30 লাখৰ ওপৰত কোনকে আপুনি লগৰ কাকা জড়িত কৰিছে ইয়াত মোৰ 12 মাহে 2টা পৰিয়াল থাকে আৰু টেম্পৰাৰিলি আমাৰ মানে 15-18 কৰি আহেগে হয় হয় তেওঁলোকে টেম্পৰাৰিলি কিমান দিন থাকে তাতে টেম্পৰাৰিলি বুলি মাজত ধৰি লওক এতিয়া আমাৰ
এই ভাদ মাহৰ পৰাহে এই মাহটোলৈকেহে নাথাকিব। এতিয়াৰ পৰা আকৌ আৰম্ভ হ'বই আৰু পুনৰ কাম আৰম্ভ হ'ব, যিহেতু এতিয়াৰ পৰা আমাৰ ঘাই মাছৰ পৰিচৰ্যা হ'ব আৰু এইকেইদিন আমাক মানুহ লাগিব। তাৰপিছত আপোনাৰ জানুৱাৰী লাষ্টৰ পৰা আমাৰ এই কমন কাপৰ মানে ব্ৰিডিং আৰম্ভ হ'ব আৰু তেতিয়াৰ পৰা আমাক মানুহ দৰকাৰ হৈ যায়। দেখিছোঁ যে মাছৰ লগত আপোনাৰ আপেল বিশেষকৈ ড্ৰেগন ফ্ৰুট আছে। ড্ৰেগন ফ্ৰুটত আপুনি এইবাৰ কিমান কুইণ্টেল ড্ৰেগন ফ্ৰুট আমি বিক্ৰী কৰিছোঁ? ড্ৰেগন ফ্ৰুট এইবাৰ মই 7 কুইণ্টেল বেচিছোঁ গোটা, এনেই কিমান টকা? 400 টকা কিলো বেচিছোঁ আৰু তাকো ঘৰৰ পৰাই মই বেচিছোঁ। কিমান লাখ টকা হ'ব এনে আনুমানিক? এইটো মানে 2,80,90,000 টকাৰ। আৰু আপেল বগৰীত আপুনি কেনেধৰণে লাভান্বিত হৈছে? আপেল বগৰী কিমান কি কৰিছে? আপেল বগৰীটো যথেষ্ট লাভ বুলিয়ে মই ভাবোঁ, যিহেতু একজোপাত মানে 50ৰ পৰা 80 কিলো হয়। গতিকে মই 30 টকা 50 টকা 80 টকা মানে ছিজন লৈ 80 টকালৈকে বেচিছোঁ এতিয়ালৈকে। কিমানমান বিক্ৰী কৰিম বুলি ভাবিছে? কিমানমান হ'ব পাৰে? এইবাৰতো মোৰ মানে 8ৰ পৰা 10 কুইণ্টেল হোৱাৰ চান্স আছে। তাৰমানে এতিয়া যিসকলে বিশেষকৈ বহুমুখী কৃষি ফাৰ্ম গঢ়ি তুলিব খোজে বা তেওঁলোকক আচলতে আপুনি তেওঁলোক কি আহ্বান থাকিব তেওঁলোকৰ প্ৰতি? হয়, তেওঁলোকক মই এইটো আহ্বান কৰিম যে যিহেতু আমি খেতি এটা কৰিলে চাকৰি কৰাৰ নিচিনা মাহে মাহে দৰমহাটো পোৱাকৈ ব্যৱস্থা কৰিব লাগে, যিহেতু মানুহকতো মাহে মাহে বা দিনে দিনে পইচা দৰকাৰ হয়। গতিকে এই ছিষ্টেমটো যদি কৰা হয়, ঠিক তেনেকৈ মোৰ যিটো অভিজ্ঞতা হৈছে এই অভিজ্ঞতাৰে অনুমান কৰিলোঁ যে মই ফাগুন মাহ যদি বগৰী ৰুওঁ, ফাগুন মাহলৈকে মোৰ বিক্ৰী হয়। তাৰপিছত কমলা যদি ৰুওঁ ডিচেম্বৰ মাহত বিক্ৰী হয়। তো ড্ৰেগন যদি লগাওঁ, ড্ৰেগনটো লগালে মই গোটেই বাৰিষাটো পাই যাওঁ। গতিকে প্ৰতি মাহ বুলি নহয়, প্ৰতি 15 দিনত মানে ইনকাম এটা ছিষ্টেমটো হয় মানে। গতিকে এনেকুৱা ছিষ্টেমেটিক যদি কৰি লোৱা হয় তেতিয়াহ'লে আপোনাৰ কোনো চাকৰি বুলিবলৈ দৰকাৰ নাথাকে। আমি যিসকল আপোনাৰ দেখিছোঁ মীন পালনৰ লগত আপুনি কাৰোবাক এনে প্ৰশিক্ষণ দিয়ে, আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ প্ৰদান কৰিছে? হয় হয়, আপোনালোকে দেখিছে এইকেইজন আমাৰ গোটৰে মানুহ হয়। তেওঁলোকে মানে এই যে কমন কাপৰ ব্ৰিডিং শিকিবৰ কাৰণে এতিয়াৰ পৰাই মাছ ধৰাৰ ব্যৱস্থা কেনেকুৱা কৰা হয়, মাছৰ ঘাই কেনেকুৱা পৰিচৰ্যা কৰা হয়, এইখিনি তেওঁলোকে এতিয়াৰ পৰাই শিকি আছে। আৰু তেনেকুৱাকৈ মই 2টামান গোট আগতে কৰি দিছোঁ, তেওঁলোকে ইতিমধ্যে উপকৃত হৈছে। হয়, এয়া গিৰিজা প্ৰসাদ দলে মনৰ কথা। তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনে একোৱেই সম্ভৱ নহয়। যি কাম আচলতে কৰিব খোজে সেয়া প্ৰশিক্ষণৰ আনুষ্ঠানিক এটা শিক্ষাৰ প্ৰয়োজন হয়। আৰু তেওঁ তাৰ কথা তেওঁ উল্লেখ কৰিছে যিহেতু 3টা বছৰ তেওঁ বিশেষভাৱে সফলতা অৰ্জন কৰিব পৰা নাছিল, যদিও তাৰ 4ৰ্থটো বছৰৰ পিছৰ পৰাই তেওঁ কিন্তু সফলতা অৰ্জন কৰিছে। আৰু বছৰি তেওঁৰ লাভাংশৰ পৰিমাণ বাঢ়ি গৈছে। প্ৰায় 30 লক্ষাধিক টকা তেওঁ মাছৰ ব্যৱসায় কৰে। সমান্তৰালভাৱে তেওঁ ড্ৰেগন ফ্ৰুট বিক্ৰী কৰিছে, আপেল বগৰী বিক্ৰী কৰিছে আৰু উন্নত জাতৰ বিভিন্ন কলৰ খেতি কৰিছে। তাৰ পৰাও তেওঁ লাভান্বিত হৈছে আৰু তেওঁ পৰিয়ালৰ তেওঁ তেওঁৰ লগতে তেওঁ 4-5টা পৰিয়ালক তেওঁ পূৰ্ণভাৱে সংস্থাপিত কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে তেওঁ খেতি অনুসৰি যিটো ঋতু অনুযায়ী তেওঁ খেতি হয়, তেওঁ সেই ঋতু অনুযায়ীও ভালেসংখ্যক তেওঁ আচলতে ঠিকাভিত্তিক যিসকল কৰ্মী তেওঁলোককো তেওঁ সংস্থাপিত কৰিছে। তেওঁ পৰিবাৰ আছে, আমি তেওঁৰ পৰা এষাৰ জানিব চেষ্টা কৰিম। আপোনালোকে দেখিছোঁ যে আপোনাৰ স্বামীয়ে এটা কৃষি কৰ্মত জড়িত, আপুনি নিজে জড়িত, কেনেকুৱা লাগে, কেনেকুৱা অনুভৱ হৈছে? ভাল লাগে। হয়, এনেই সহায় কৰি কি আপুনি কি কাম কৰিবলৈ শিকিছে ইয়াৰ পৰা? পুলি ৰুওঁ, মাছৰ দানা চানাও সহায় কৰোঁ। যি তেখেতে যি কৰে ময়ো লাগি দিওঁ। প্ৰথম যেতিয়া কৰিছিলে কি অনুভৱ কৰিছিলে? সফল হ'ব পাৰিম বুলি ভাবিছিলেনে? সফল হ'ব পাৰিম বুলিয়েইতো আগবাঢ়ি আহিছোঁ। প্ৰথম যেতিয়া ধৰক মাছৰ ব্যৱসায়ত তেওঁ কৈছে যে মাছত পালন কৰোঁতে কিছু লোকচানো হৈছিলে, কিবা মনলৈ হতাশ ভাৱ আহিছিলে নেকি তেতিয়া? তেনেকৈ অহা নাছিলে বাৰু। এদিন নহয় এদিন সফল হ'মেই বুলি লাগি থাকিলেতো এনেই সফল হ'ম বুলিয়ে ভাবিছোঁ। হয়, এয়া তেওঁৰ পৰিবাৰ আৰু এতিয়া নিশ্চয় তেওঁৰ নিশ্চিতভাৱে তেওঁৰ এটা প্ৰচুৰ আত্মবিশ্বাস তেওঁলোকে পুহি ৰাখিছিলে আৰু যাৰ ফলশ্ৰুতিত এই আচলতে নদন বদন হৈ থকা এইখন বাৰী, এই বাৰীখনৰ 100 বিঘা যি আচলতে ব্যাসাৰ্ধৰ ভূমিত তেওঁ যিধৰণে এখন বহুমুখী তেওঁ ফাৰ্ম গঢ়ি তুলিছে, এই কৃষি ফাৰ্মৰ জৰিয়তে গিৰিজা প্ৰসাদ দলে যিসকলে নতুনকৈ আগবাঢ়ি আহিব খোজে তেওঁলোকৰ প্ৰতি আহ্বান জনাইছে যাতে আনুষ্ঠানিক তেওঁলোকে শিক্ষা গ্ৰহণ কৰে আৰু তাৰ লগে লগে তেওঁ যাতে মাহিলী আচলতে এজনকৈ বেতনভোগী কৰ্মচাৰীৰ দৰে যাতে তেওঁলোকে আয় কৰিব পাৰে সেই কথাও তেওঁ উল্লেখ কৰিছে। আৰু তাৰ প্ৰতি দৃষ্টি ৰাখিয়ে বিভিন্ন আচলতে সমন্বিত পৰ্যায়ত আচলতে কৃষি ফাৰ্ম গঢ়ি তোলাৰ আহ্বান গিৰিজা প্ৰসাদ দলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।